জয় হিন্দ। তো ড্ৰাইভাৰ আৰু যিখিনি আমাৰ পুলিচৰ ফৰগেট, তো সেইখিনিৰ ওপৰত কথা হ'ব। তাৰ আগতে এটা সৰু আপডেট দি দিওঁ। যিখিনি নন টেকনিকেলৰ পষ্ট আছে, নন টেকনিকেলৰ পষ্টৰ যিখিনি মানে ধৰি লওক ৰিটাৰ্ণ হ'ব, তো সেইটো 30 তাৰিখে হ'ব, ঠিক আছে। আৰু যিখিনি আমাৰ পুলিচৰ যিখিনি ফৰগেট আছিলে, তো ফৰগেটখিনিৰ ৰিজাল্ট আপোনালোকে গমেই পায়, এবাৰে ৰিজাল্ট ওলায়। আৰু সেই ৰিজাল্টটো আপোনালোকৰ যিখিনি মানে ধৰি লওক কোৱাৰ ওপৰত ভিত্তি কৰি হয়, যিখিনি মানে অৰেলে হয় বিশেষ কৰি। আৰু আপোনালোকে ঠিক তাত কেনেকুৱা পাৰফৰ্মেঞ্চ দিছিলে আপোনালোকে নিজে গম পাইছে, ঠিক তাৰ ওপৰত হ'ব। আৰু সেইটো ৰিজাল্ট আপোনালোকৰ 30 মাৰ্চত, ঠিক আছে, 30 তাৰিখে আপোনালোকৰ ওলাব তাৰ ৰিজাল্ট। গতিকে ফাইনেল লিষ্ট বুলি ক'ব লাগিব। আৰু যিখিনি আমাৰ ড্ৰাইভাৰ পষ্ট আছে, ড্ৰাইভাৰ পষ্টৰ যিখিনি স্কিল টেষ্ট বাকী আছে, অৰ্থাৎ গাড়ী চলাব দিব। আৰু গাড়ী চলাব দিলে আপোনালোকে কি কি নিব লাগিব সেইটো আপোনালোকে আজি 3 তাৰিখ, 4 তাৰিখে আপডেট পাই যাব। 4 তাৰিখে যেতিয়া আপোনালোকৰ এডমিট লিষ্ট, এডমিট কাৰ্ড যেতিয়া ওলাব, এডমিট কাৰ্ডত সম্পূৰ্ণ মেনশ্যন থাকিব A to Z। তাত থেকে অকণমান বেছিও নিব নালাগে, কমো নিব নালাগে। বেছি নিলে কি হয়, অসুবিধা হয়, ঠিক আছে। বহুত ডকুমেণ্টছ লৈ গ'লে হয়তো হেৰাৰ চান্স থাকে, ঠিক আছে। তাত যিখিনি মেনশ্যন থাকে সেইখিনিৰ ওপৰত আপোনাক নোখোজে, বুজি পালে। আৰু এইটো আপোনালোকৰ মাণ্ডা কাটাত চলাব দিব। আৰু ঠিক তাত কেনেকুৱা গাড়ী চলাব দিব আপোনালোকে গমেই পায়, হয়তো ডাঙৰো দিব পাৰে আৰু হয়তো সৰু দিব পাৰে। যোৱাবাৰ কেনেকুৱা দিছিলে আপোনালোকে আগৰ মানুহখিনি সুধিলে আপোনালোকে গম পাব, আগৰ যিখিনি ড্ৰাইভাৰ পাছ কৰি গ'ল মাণ্ডা কাটাত, ঠিক আছে। এনে 407 আপোনালোকৰ যিখিনি ডাঙৰ আছে সেইখিনিও কেতিয়াবা চলাব দিয়ে, আৰু ঠিক হয়তো চুমুও চলাব দিব। এইবাৰ কি চলাব দিয়ে নাজানো, কিন্তু আপোনালোকে গ'লে গম পাব। আপোনালোকে গ'লে গম পালে আপডেটটো জনাই দিব, ঠিক আছে। কমেণ্ট কৰি জনাব দিব আপোনালোকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা দিলে। আৰু 10 তাৰিখে হ'ব আপোনালোকৰ যিটো স্কিল টেষ্ট, ঠিক আছে। স্কিল টেষ্টটো আপোনালোকৰ 10 তাৰিখে হ'ব। 4 তাৰিখ অহাকালি আপোনালোকৰ এডমিট কাৰ্ড ওলাই যাব। আৰু আশা কৰোঁ সকলোৱে ভালদৰে মানে তাত গাড়ী চলাব আৰু চাকৰিটো লৈ ল'ব বুলি আশা কৰিলোঁ। বাকী আপডেটটো পাই কেনেকুৱা পালে জনাব। আৰু যিখিনি আমাৰ ফৰগেটৰ আপোনালোকৰ ফাইনেল লিষ্ট 30 মাৰ্চত ওলাব। তো 30 মাৰ্চত চাকৰি হৈ যাব আৰু, ঠিক আছে। জয় হিন্দ, জয় ভাৰত, জয় অসম।